নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। যিহেতু আপোনালোকে জানে আমাৰ চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ শ্ব' এটা লোৱা হয় আৰু সেই শ্ব'টোত আমি দিনটোৰ গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ। মই আশা ৰাখিছো যে আপোনালোকে এই আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটো নিশ্চয় ফ'ল' কৰি আহিছে আৰু যদি ফ'ল' কৰা নাই তেনেহ'লে নিশ্চয় ফ'ল' কৰিব বুলি আশা ৰাখিলো। আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ আমি আপলোড কৰা এটাও ভিডিঅ' মিছ নহয়। আজি হৈছে 9 মাৰ্চ আৰু আমি আজি 9 মাৰ্চৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। ঠিক আছে, আমি আজি সেশনটো ষ্টাৰ্ট কৰোঁ আহক। ৰিচেণ্টলি চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰে এই প্ৰতিষ্ঠানটোৱে মেঘালয়ৰ বাইৰিনহাট নামৰ এই চিটিখনক ভাৰতৰ ভিতৰত আটাইতকৈ পলিউটেড চিটি হিচাপে ঘোষণা কৰিছে ডিউৰিং ফেব্ৰুৱাৰী মান্থ। ঠিক আছে, ফেব্ৰুৱাৰী মাহৰ কাৰণে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ নৰ্থ ইষ্টৰ এখন চিটি ভাৰতৰ ভিতৰত আটাইতকৈ পলিউটেড চিটি হিচাপে ঘোষণা কৰা হৈছে। আৰু এই চিটিখনত পাৰ্টিকুলেট মেটাৰ 2.5 to 183 মাইক্ৰগ্ৰাম পাৰ কিউবিক মিটাৰ আছে। ঠিক আছে, 183, যোনটো নৰ্মেলি আমাৰ CRE মতে 60 মাইক্ৰগ্ৰাম পাৰ কিউবিক মিটাৰ থাকিব লাগে। ঠিক আছে, আৰু ইণ্টাৰেষ্টিংলি আমাৰ অসমৰ শিৱসাগৰ ডিষ্ট্ৰিক্টখন ছেকেণ্ড ক্লিনেষ্ট চিটি হিচাপে ঘোষণা কৰা হৈছে। ঠিক আছে, গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। নেক্সট, সুধা মূৰ্তি নমিনেটেড টু ৰাজ্যসভা। ঠিক আছে, সুধা মূৰ্তি কোন হয়? তেখেত এজন ফিলান্থ্ৰপিষ্ট আৰু এজন অথৰ হয় ইন কানাডা এণ্ড ইংলিছ লেংগুৱেজ। ঠিক আছে, তেখেতক ৰাজ্যসভালৈ কি কৰা হৈছে? নমিনেশ্যন কৰা হৈছে। ঠিক আছে, নেক্সট আমি সকলোৱে জানো ইংলিছ প্ৰিমিয়াৰ লীগ। ঠিক আছে, ইংলেণ্ডৰ ফুটবলৰ আটাইতকৈ ডাঙৰ লীগটোৱে হৈছে ইংলিছ প্ৰিমিয়াৰ লীগ। আৰু সেই ইংলিছ প্ৰিমিয়াৰ লীগত ফাৰ্ষ্ট ইণ্ডিয়ান অৰিজিন ৰেফাৰী হিচাপে এখন খেলত ৰেফাৰিং কৰিলে তেখেতৰ নাম হৈছে ছানী সিং গিল। ঠিক আছে, গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। ছানী সিং গিল became the first Indian origin referee in English Premier League. Next, আপোনালোকে জানেনে যে আৰ্কিটেকচাৰৰ কাৰণেও কি দিয়া হয়? এটা এৱাৰ্ড দিয়া হয় আৰু সেই এৱাৰ্ডটো নাম হৈছে প্ৰিটজকাৰ এৱাৰ্ড আৰু এই এৱাৰ্ডটো আৰ্কিটেকচাৰৰ নোবেল প্ৰাইজ বুলি কোৱা হয়। ঠিক আছে, আৰু ৰিচেণ্টলি জাপানৰ ৰিকেন য়ামামোটোক প্ৰিটজকাৰ এৱাৰ্ড প্ৰদান কৰা হৈছে আৰু তেখেত কোন দেশৰ হয়? জাপানৰ। এই প্ৰিটজকাৰ এৱাৰ্ডটো 1979ৰ পৰা ষ্টাৰ্ট কৰা হৈছে। ঠিক আছে, আপোনালোকক সুধিব পাৰে যে এই প্ৰিটজকাৰ এৱাৰ্ডটো কি ক্ষেত্ৰত দিয়া হয়? তেনেহ'লে আপোনালোকে ক'ব লাগিব যে এই প্ৰিটজকাৰ এৱাৰ্ডটো আৰ্কিটেকচাৰ ক্ষেত্ৰত দিয়া হয়। ঠিক আছে, আজি কাৰেণ্ট এফেয়াৰ্ছত ইমানখিনিয়ে আছিলে। মই আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু বাকী আমাৰ চেনেলটোৰ প্লেলিষ্টখিনি নিশ্চয় এবাৰ চেক কৰিব। মই আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ চেনেলৰ গোটেইখিনি প্লেলিষ্ট নিশ্চয় চেক কৰিছে। ঠিক আছে, তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।